দুদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড় প্ৰেছ ক্লাবে নীলিম চৌধুৰীৰ সোঁৱৰণী বক্তৃতা অনুষ্ঠান আৰু সাংবাদিকতাৰ কৰ্মশালাৰ আয়োজন কৰিছিলে। সাংবাদিকতাৰ কৰ্মশালাখিনি 10 আগষ্ট তাৰিখে অৰ্থাৎ কালি সুচাৰুৰূপে সম্পন্ন হ'ল। তিনিগৰাকী সমল ব্যক্তিয়ে এই সাংবাদিকতাৰ কৰ্মশালা সমল ব্যক্তিৰ হৈ উপস্থিত আছিল। এগৰাকী হ'ল আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত বিষয়া অভিজিত কটকী ডাঙৰীয়া, আনগৰাকী হ'ল অল ইণ্ডিয়া লিমিটেডৰ মুখ্য প্ৰবন্ধক দিলীপ হাজৰিকা আৰু তৃতীয়গৰাকী ৰিচোৰ্চ পাৰ্চন হিচাপে আছিলে গুৱাহাটীৰ পৰা আমন্ত্ৰিত কৰি অনা বিশিষ্ট সাংবাদিক সুশান্ত তালুকদাৰ। তাৰপিছত আজি আমি মূল অনুষ্ঠানটো আয়োজন কৰিছো সুচাৰুৰূপে। আমি নীলিম চৌধুৰীৰ পুৰণি বক্তৃতা অনুষ্ঠানটো আজি মূল বক্তা হিচাপে সুশান্ত তালুকদাৰে সাম্প্ৰতিক অসমৰ সাংবাদিকতাৰ আশা আৰু প্ৰত্যাশাৰ ওপৰত বক্তব্য প্ৰদান কৰিছে। লগতে আপোনালোকে জানে যে নীলিম চৌধুৰীৰ পুৰণি বক্তৃতা অনুষ্ঠানৰ লগতে আমি নীলিম চৌধুৰীৰ পুৰণি বঁটা প্ৰদান কৰা হয়। এইবাৰ আমি লখিমপুৰৰ DY365ৰ জ্যেষ্ঠ সাংবাদিক কৰুণা কৃষ্ণ নাথক নীলিম চৌধুৰীৰ পুৰণি বঁটা প্ৰদান কৰিলো। এই বঁটাৰ লগতে নগদ 15,000 টকা তেখেতলৈ আমি বঁটাৰ নগদ ধন প্ৰদান কৰা হৈছে। আৰু ইয়াৰ লগতে জ্যোতি ললিতা কানৈ ফাউণ্ডেশ্যনে আগবঢ়োৱা ইনভেষ্টিগেটিভ জাৰ্নেলিজম অনুসন্ধানমূলক সাংবাদিকতাৰ বঁটা প্ৰদান কৰা হ'ল। এইবাৰ তিনিচুকীয়াৰ দৈনিক জনমভূমিৰ ছিনিয়ৰ ষ্টাফ ৰিপৰ্টাৰ প্ৰণৱ ফুকনকে তেখেতলৈ আমি প্ৰেছ ক্লাবৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু তৃতীয়টি বঁটা আছিলে আপোনাৰ সঞ্জীৱ নন্দী যুৱ সাংবাদিকতা বঁটা। সঞ্জীৱ নন্দী যুৱ সাংবাদিকতা বঁটা এইবাৰ নতুনকৈ যোৱা বছৰৰ পৰা আমি আৰম্ভ কৰিছোঁ। এই বঁটা এইবাৰ প্ৰদান কৰা হৈছে ডিব্ৰুগড়ৰ চেণ্টিনেল কাকতৰ ষ্টাফ ৰিপৰ্টাৰ অভিক চক্ৰৱৰ্তী ডাঙৰীয়াক। আৰু এইবাৰ নতুনকৈ এটা বঁটা প্ৰদান কৰিছোঁ। এই ফটো সাংবাদিকৰ কাৰণে এটা নতুন বঁটা প্ৰদান কৰা হৈছিলে। এইটো হৈছে হৰি বিনোদ বৰ্মা ফটো সাংবাদিকতা বঁটা। এই বঁটা এইবাৰ শিৱসাগৰ নিউজ লাইভৰ ফটো জাৰ্নেলিষ্ট হিমাংশু নায়ক ডাঙৰীয়াক আগবঢ়োৱা হৈছে। এই 4টা বঁটা এবাৰ প্ৰদান কৰা হ'ল। আৰু ইয়াৰ উপৰিও এই অনুষ্ঠানত অৰুণাচলৰ প্ৰাক্তন DC ডেপুটি কমিশ্যনাৰ আছিলে অৱসৰপ্ৰাপ্ত আৰু GLBKৰ সভাপতি তুংগে লয়া ডাঙৰীয়া মুখ্য অতিথি হিচাপে উপস্থিত থাকিলে। তেখেতে অসম আৰু অৰুণাচলৰ সম্প্ৰীতিৰ ওপৰত এটা গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰিলে। লগতে তেখেতে কেইবাটাও দিহা পৰামৰ্শ দিছে যে 8খন ৰাজ্যৰ মাজত যিটো কালচাৰেল কনক্লেভ এটা যদি আমি আয়োজন কৰিব পাৰোঁ তেনেহ'লে সম্প্ৰীতি দুৱাৰখন আৰু কটকটীয়া হোৱাৰ উপৰিও আমাৰ ভাৰত তথা আমাৰ অসম অৰুণাচলৰ সীমান্তৱৰ্তী যিখিনি বহিৰাজ্য আছে তেওঁলোকৰ ৰঙা চকীৰ পৰা আমি আঁতৰি থাকিম। আমাৰ যথেষ্ট শক্তিশালী হ'ব আৰু নৰ্থ ইষ্ট শক্তিশালী হ'লে ভাৰতবৰ্ষৰ নিৰাপত্তা আৰু অৰ্থনৈতিক ব্যৱস্থা শক্তিশালী হ'ব বুলি আছে। কিছুমান মিছইনফৰমেশ্যন হয়, সেইবোৰ যদি তেওঁ জানিলেহেঁতেন বৰ বেয়া পাইলেহেঁতেন। তেওঁ অকল সাংবাদিকতা বুলি নহয়, তেওঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ লাইব্ৰেৰী আছিলে আৰু স্পৰ্টছৰ ক্ষেত্ৰত আমি জানো তেওঁ মোৰ দেউতাৰ লগত একেলগে তেওঁ ফুটবলত যেতিয়া আৰম্ভ হ'ল কমেণ্ট্ৰি কৰিছিলে। জানে এজন সুনিপুণ সাংবাদিক হোৱাৰ লগতে আপুনি এজন প্ৰতিভাশালী লেখক, প্ৰবন্ধকাৰ আৰু কবি। मैं यहाँ डिब्रूगढ़ प्रेस क्लब का गोल्डन जुबली सेलिब्रेशन में हमको चीफ गेस्ट बनाने के मैं डिब्रूगढ़ प्रेस क्लब का फ्रेटर्निटीज को थैंक्स देता हूँ। और यहाँ आके बहुत अच्छा लगा और आज का पूरा दिन का सेलिब्रेशन बहुत अच्छा हुआ है। तो ये प्लेटफॉर्म से मैं एक मैसेज देने आया था। यहाँ में हम लोग अरुणाचल से यहाँ ब्रदरहुड का मैसेज देने आया है और मैं चाहता हूँ असम और अरुणाचल प्रदेश का रिलेशनशिप बहुत अच्छा होना है और इसको और दूसरा
लेवल में ले जाना है बाय कंडक्टिंग सोशल एंड कल्चरल एक्सचेंज प्रोग्राम और कॉन्क्लेव्स और अभी पूरा टोटल ओवरऑल देखने में आ रहा है हम यहाँ पे 8 नॉर्थ ईस्ट स्टेट को एक एक बैनर में अगर एक साथ हम लोग एक ही बैनर में ला सकेगा तो हम लोग का नॉर्थ ईस्ट रीजन स्ट्रॉन्ग होगा। तो मैं इस मंच से मैं अनुरोध करना चाहूँगा यहाँ जितने भी 8 सिस्टर स्टेट्स का लोगों को मेरा अपील ये होगा कि हम लोग अभी आगे आए और एक प्लेटफॉर्म क्रिएट करने के लिए कोशिश करें ताकि हम नॉर्थ ईस्ट रीजन को स्ट्रॉन्ग बना सकें।